আজি আমি মহং ১ নং মহং গাঁৱৰ চাৰিআলি ৰাজহুৱা খেলপথাৰত সদৌ মন স্বাতন্ত্ৰ্য মাৰ্কেট প্ৰেমী আঞ্চলিক সমিতি, মহং আঞ্চলিক যুৱ সংঘ, মহং গাঁৱৰ কেইটা চুবুৰী যৌথ উদ্যোগত আৰু মহংবাসী ৰাইজৰ সহযোগত বিশাল সজাগতা সভাৰ লগতে এক মটৰচাইকেল ৰেলী আৰম্ভ কৰিছিলোঁ। তাৰ উদ্দেশ্য এইটোৱে আছিল যে আমাৰ মহং অঞ্চলৰ লগতে আশে পাশে যি অঞ্চল আছে এই অঞ্চলৰ পৰা যি মাৰাত্মক এই মাদক দ্ৰব্য ড্ৰাগছ নিৰ্মূলৰ উদ্দেশ্যে কৰা হৈছিলে। ড্ৰাগছ যে আমাৰ অঞ্চলত যি অবাধ প্ৰচলন হৈছে এই অবাধ প্ৰচলনৰ পৰা আমি আমাৰ সমাজখন কেনেকৈ ৰক্ষা কৰিম আৰু এই সমাজৰ পৰা যিসকল যুৱ প্ৰজন্মৰ ড্ৰাগছৰ কবলত পৰিছে তেওঁলোকক কেনেকৈ ৰক্ষা কৰিব পাৰিম তাৰ ওপৰত আমি সজাগ কৰিবৰ নিমিত্তে আজি সভা অনুষ্ঠিত কৰা হৈছিলে। এই সভাত উপস্থিত আছিলে সদৌ মন স্বাতন্ত্ৰ্যৰ সন্মানীয় সভাপতি